আহিব জাপানৰ প্ৰধানমন্ত্ৰী আৰু ভিক্ষাৰী মুক্ত হ'ব লাগিব গুৱাহাটী মহানগৰী। পাৰিবনে বাৰু মুখ্যমন্ত্ৰীয়ে সেইখিনি কাম কৰিব? স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু দেখিছে একদম মোৰ পিছফালটো কি সুন্দৰ পৰিৱেশ। এতিয়া এনেকুৱাই আৰু চাওক, বৰষুণ পৰি আছে যে সেইটো কাৰণে একদম সেউজীয়া হৈ উঠিছে। বাৰু যি কি নহওক, আহোঁ মেইন কথাটোলৈ। আহিব আমাৰ ইয়ালৈ এতিয়া কি জাপানৰ প্ৰধানমন্ত্ৰী আহিব নহয় জানো? আৰু কি কৰিব লাগিব, এতিয়া ভিক্ষাৰী মুক্ত হ'ব লাগিব গুৱাহাটী মহানগৰী। সেইকাৰণে 19 আৰু 20 তাৰিখে কি হ'ব, গুৱাহাটী অলিয়ে গলিয়ে চলিব অভিযান। আৰু কি অভিযান চলিব? ক'ৰবাত ভিক্ষাৰী আছে নেকি। কিন্তু কেইদিনৰ কাৰণে? প্ৰধানমন্ত্ৰী আকৌ উভতি যোৱাৰ পিছতে বাৰু সেই ভিক্ষাৰীখিনি মুকলি কৰি নিদিবনে? বন্ধু বান্ধৱীসকল, একেবাৰে নাচোত নাভূত ঘটনা, কিছুমান কাণ্ড। আৰু ভিক্ষাৰী মুক্ত কৰিবলৈ হ'লে আমাৰ মুখ্যমন্ত্ৰী পগলা হ'ব লাগিব। ইমানেই ভিক্ষাৰী, কিছুমান ভিক্ষাৰী হ'ল ঘৰ চলাবলৈ, কিছুমান ভিক্ষাৰী হ'ল কেপি চেপি খাবলৈ, আৰু কিছুমান ভিক্ষাৰী হ'ল মদ চদ খাবলৈ। কেপি খোৱাটো বেলেগ, আকৌ মদ খোৱাটো বেলেগ। মানে এই ফুটপাথত যিখিনি পৰি থাকে সেইখিনি কথা কৈছোঁ। আৰু কিছুমান অলিয়ে গলিয়ে হাত পাতি পাতি খোজনীয়া কিছুমান থাকে, সেইবিলাককে আচলতে ভিক্ষাৰী বুলি কয়। আৰু সেই ভিক্ষাৰী এতিয়া কওকচোন, কামাখ্যা মন্দিৰত কম ভিক্ষাৰী আহেনে? আমাৰ মুখ্যমন্ত্ৰীয়ে পাৰিবনে বাৰু সেই কামাখ্যা মন্দিৰলৈ অহা ভিক্ষাৰীখিনিক নাইকিয়া কৰিব পাৰিবনে? নিশ্চয় নোৱাৰে। কাৰণ তেওঁলোকে আহিব, হাতত থালি এখন ল'ব, ফুটৰ থাল ল'ব, আৰু ফুটটো দিব 10 টকা, ফুটটো দিব 10 টকা। সেইখিনিও কিন্তু এক প্ৰকাৰৰ ভিক্ষাৰীয়ে। আৰু এতিয়া 19-20 তাৰিখে কি কৰিব, মানে ভিক্ষাৰী মুক্ত কৰিবৰ কাৰণে ভিক্ষাৰীবিলাকক ধৰি ধৰি নিব। আৰু ভালেই হ'ব ভিক্ষাৰীবিলাকৰ 2-3 দিন যেতিয়ালৈকে মানে জাপানৰ প্ৰধানমন্ত্ৰী নাহে বা জাপানৰ প্ৰধানমন্ত্ৰী ঘূৰি নাযায়, তেতিয়ালৈকে সেই ভিক্ষাৰীখিনিয়ে একদম সুন্দৰকৈ থাকিব পাৰিব নহয় জানো? কিন্তু একেবাৰে যদি ভিক্ষাৰীখিনি নিৰ্মূল কৰিব পৰা হয়, তেতিয়াহ'লে বহুত সুন্দৰ হ'ল হয়। নহ'লে কেতিয়াবা কি হয় জানে, এই ভিক্ষাৰীবিলাকৰ কাৰণে বহুত বিপদত পৰিবলগীয়া হয়। যেতিয়া নেকি ক'ৰবাত মানে হেৰিত হয়, ক'ৰবাত যদি ট্ৰেফিক জাম লাগি যায়, অইনটো কথা নকওঁ, আপোনালোকে যিসকল গুৱাহাটী মহানগৰীত, তেওঁলোকক কৈছোঁ শুনকচোন। 6 মাইলতে, মই বাৰু সাধাৰণ এটা উদাহৰণ দিছোঁ, 6 মাইলতে কেনেবাকৈ যদি আপোনালোকে ট্ৰেফিক জামত পৰে, ভিক্ষাৰীয়ে হওক বা হিজৰাই হওক আহি পেলাই আৰু যান জঁটৰ সৃষ্টি কৰে। তেওঁলোকক যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে নাযায়। আৰু কিছুমানে এনেকুৱা কৰে আজিকালি, কি জানেনে, তেওঁলোকে মানে গালি দিবলৈও একেবাৰে ভয় নকৰে। নিদিম আমি, কিন্তু আকৌ আমাকে গালি দিয়ে। আমাৰহে কথা, আমি দিওঁ নিদিওঁ আমাৰ কথা নহয় জানো? আপোনালোকক মই এইখিনিতে কওঁ, মই কিন্তু ভিক্ষাৰীক কেতিয়াও নিদিওঁ। আগতে দিছিলোঁ, কিন্তু এবাৰ কি হৈছিলে দেই, মই সৰু কথা এটা কওঁ। এবাৰ মই গণেশগুৰি তেনেকৈ ফুটপাথেদি গৈ থাকোঁতে, তাৰপিছতে কি হৈছে, তেতিয়া এই হেৰিখন সচিবালয়খন, আগৰ সচিবালয়খনে আছে, নতুনখন নাই আৰু বনোৱাই নাই তেতিয়া, আগৰ কথা কৈছোঁ। আৰু তেতিয়া সেই ফুটপাথেদি গৈ থাকোঁতে ভিক্ষাৰী আছিলে, থাল লৈ লৈ বহি থাকে। তাৰপিছতে দিলোঁ এনেকৈ ভিক্ষাৰী, আৰু বুদ্ধি কৰি আছিলে। যেতিয়াই মই 10 টকা এটা দিছিলোঁ দেই, 5 টকীয়া নাই কাৰণে 10 টকা এটা দিলোঁ। দিয়াৰ পিছত মই এনেকৈ ঘূৰি চাইছোঁ, যেতিয়া মোৰ ওচৰলৈ আহিছিলে, হাত ভৰি কোঙা কৰি পেলাই একে খোজে কাঢ়িব নোৱাৰে, তেনেকৈ আহি পেলাই মানে পৰিছিলেহি। আৰু যেতিয়াই মই 10 টকাটো দিলোঁ, এনেকৈ ঘূৰি চাইছোঁ, সি একদম পূৰা খোজকাঢ়ি গৈ আছে। গতিকে এনেকুৱা ভিক্ষাৰীয়ে কি হয়, মানে ভৰি থাকে। আৰু এহাল ভিক্ষাৰী আছে, মই আপোনালোকক কওঁ শুনক। সেইহাল ভিক্ষাৰী ক'ত থাকে জানেনে? মাক আৰু পুতেক থাকে ক'ত জানে? বিশালখন যে আছে, বিশালখনৰ ওচৰতে বহি থাকে এজনী মাইকী মানুহ, আপোনালোকে চাবচোন। আৰু তেওঁ এটা পুতেকো আছে। এই অন্ধ ভাও ধৰি লৈ পেলাই কি কৰে, তেনেকৈ মানুহক ভিক্ষা খোজে। কিন্তু সেই ল'ৰাটো একে মহা ধুৰন্ধৰ, সি চাইকেল চলাই ঘূৰি ফুৰে। গতিকে আমি ভিক্ষাৰীক চিনি পাবলৈ বহুত বাকী। আৰু বহু ভিক্ষাৰীয়ে এইবিলাক এক্টিং কৰে। আৰু সিহঁতৰ কিছুমানে কয় বোলে এইবিলাকৰ এজেণ্ট থাকে, কিবা কিবি, এইবিলাক অনেক আৰু। কিন্তু যিয়ে নহওক, এতিয়া 19 আৰু 20 জুনত গুৱাহাটীৰ অলিয়ে গলিয়ে কি কৰিব, মানে অভিযান চলিব। আৰু সেই অভিযান হ'ল কি, ভিক্ষাৰী নাইকিয়া কৰাৰ অভিযান। আৰু ভালেই হয়, একেবাৰে যদি মুখ্যমন্ত্ৰীক এটা অনুৰোধ কৰিছোঁ, একেবাৰে সেই ভিক্ষাৰীখিনি নাইকিয়া কৰি দিয়ক। কাৰণ আজিকালি মানে ভিক্ষাৰীৰ কোনো অভাৱেই নাই। মই কৈছোঁ নহয়, সেয়া ভিক্ষাৰীটো সেয়া ভিক্ষাৰীয়ে, হিজৰা ভিক্ষাৰীটো হিজৰাই, তাৰ লগতে আছে আৰু বিয়া
নিয়াগম কিছুমান ভিক্ষাৰী লাজে নাপায় সেইবিলাকে আকৌ ফোনে চোনে ক'ৰবাতো তেওঁলোকে কি হ'ল পইচা খোজা ধান্দা মানে অনলাইন ভিক্ষাৰী বুলি কোৱাৰ লগে লগেতো আৰু গম পাইছেই কি ভিক্ষাৰী। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকক সেইটো এটা দিলোঁ ভাল খবৰ, কাৰণ আপোনালোকো চাগে ট্ৰেফিক জামত পৰক বা কেনেবাকৈ গুৱাহাটী ফুটপাথত যদি খোজকাঢ়িবলৈ লয় ভিক্ষাৰীৰ পৰা চাগে আপোনালোকেও শান্তি নাপায়। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে অনুৰোধ কৰোঁ, এদিন দুদিনৰ কাৰণে ভিক্ষাৰীখিনি শেষ কৰিলে নহ'ব, আপোনালোকে একেবাৰে নাইকিয়া কৰি দিয়ক এই ভিক্ষাৰীসমূহক, তেতিয়াহে হ'ব। ভিক্ষাৰীসকলৰ কাৰণে থকা খোৱাৰ ব্যৱস্থা কৰি মানে ঘৰ বনাওক, ঘৰ বনাই কৰি লৈ তাতে তেওঁলোকক সোমোৱাই থৈ দিয়ক, নহ'লে এই ভিক্ষাৰীবিলাকৰ পৰা মানে একদম শান্তি নাইকিয়া হৈছে। আৰু ভাল লাগিছে মুখ্যমন্ত্ৰীয়ে সেই ঘোষণাটো কৰাৰ লগে লগে মানে মই পাইছোঁ ভালেই হৈছে দে, নহ'লে এই জাকৰ পৰা একদম ৰাস্তাত ওলাব নোৱাৰি, মুঠতে পইচা মানে খুজিয়ে থাকে। যি কি নহওক আপোনালোকেও ক'বচোন, ক'ৰবালৈ যদি আপুনি গৈ আছে হঠাতে যদি আপোনাক ৰাস্তাত কোনো কথা নাই বতৰা নাই পইচা খুজিবলৈ লাগি যায় আপোনালোকৰ কেনেকুৱা লাগে নাজানো। মোৰ সেই তেতিয়াৰ পৰা আগতে ভিক্ষাৰী দেখিলে দিওঁ, নিদিয়াকৈ নাথাকোঁ, কিন্তু আজিকালি মই থাকিলেও নিদিওঁ। কিন্তু মোৰ ল'ৰাটোৱে দিয়ে, দিলেও কি হ'ব, মই কথা এটা কৈছোঁ দেই, দিলেও কি হ'ব, সেই মোৰ ল'ৰাটোৱে যাৰ নেকি এক্সিডেণ্ট হৈছে সি 10 টকা নিদিয়েই, তাৰ হাতত যিমান থাকে সিমানেই সি দি দিয়ে, কিন্তু দিয়াৰ পিছতো কি হ'ল ভগৱানে তাক চকু মেলি চালে জানো? মানুহে কয় ভিক্ষাৰীক দান কৰিব লাগে, ভিক্ষাৰীক দান কৰি কি হ'ল? সেইকাৰণে মই আজিকালি এইবিলাক একেবাৰে বিশ্বাস নকৰোঁ, আৰু বহু মানে এই কথাটো কোৱাৰ লগে লগে দুখ লাগি আহিছে। গতিকে বন্ধু বান্ধৱীসকল সেইখিনিয়ে ক'লোঁ, ভিক্ষাৰী যিবিলাক অৰিজিনেল ভিক্ষাৰী একেবাৰে খাবলৈ নাপায় তেওঁলোকে মানুহক আশীৰ্বাদ দিয়ে, আৰু যিবিলাকে বদমাছি ভিক্ষাৰী নিজৰ মানে এইবিলাক মদ ভাং ড্ৰাগছ খোৱা ভিক্ষাৰী সেইবিলাকে কি কৰে মানুহক সাওহে দিয়ে। গতিকে আগৰ দিন নাই আৰু এতিয়া যে ভিক্ষাৰীক কিবা এটা দান দিলে ভিক্ষাৰীয়ে আশীৰ্বাদ দিব সেইটো নাই, ভিক্ষাৰীয়ে সাওহে দিয়ে। গতিকে আপোনালোকে দিলেও দিব নিদিলেও নাই নাজানো, মই কিন্তু নিদিওঁ। আৰু এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।